শিক্ষিত যুৱকসকলৰ বাবে এটা বিশেষ প্ৰতিবেদন লৈ আহিছো। এগৰাকী শিক্ষিত নিবনুৱাই কিদৰে এখন নাৰ্চাৰী দি পেলাই স্বাৱলম্বী হৈছে, আমি তাত উপস্থিত আছো। আচলতে কিদৰে নিজেও স্বাৱলম্বী হৈছে আৰু বহু পৰিয়ালক কৰ্মসংস্থাপন দিছে। হয়, মই বৰ্তমান উপস্থিত আছো ৰূপহীহাটৰ 2 নং ভাটিয়াখালী স্থিত হাৰুণ ৰছিদ নামৰ যিজন যুৱক, সেই যুৱকজনে এখন নাৰ্চাৰী দিছিল। বহু বছৰ ধৰি তেখেতে নাৰ্চাৰী দি পেলাই এই অঞ্চলটোৰ লগতে তেখেত নিজেও আজি স্বাৱলম্বী। আমি দৃশ্য দেখুৱাম আচলতে কিদৰে বিভিন্ন ফল মূলৰ পৰা আৰম্ভ কৰি তামোল গছৰ পুলিৰ পৰা আৰম্ভ কৰি তেখেতে নাৰ্চাৰীৰ লগত জড়িত হৈছে আৰু তেখেতৰ পৰাও কিছু কথা জানিম, কিদৰে এনে কৰ্মৰ লগত তেখেতে জড়িত হৈছিল আৰু কেনেকৈ স্বাৱলম্বী হ'ল, সেই বিষয়ে তেখেতৰ পৰা পোনপটীয়াকৈ কিছু কথা জানিবলৈ চেষ্টা কৰিম। আৰু মই কেমেৰা পাৰ্চনক অনুৰোধ কৰিম যাতে এই সমগ্ৰ দৃশ্যটো এবাৰ দেখাই লয়। ইয়াৰ প্ৰত্যক্ষ কৰিছে আচলতে কেনেদৰে নাৰ্চাৰীখন তেখেতে স্থাপন কৰিছিল। 2 নং ভাটিয়াখালী যিটো এটা ক'ব লাগিব এটা পিছপৰা অঞ্চল, আৰু সেই পিছপৰা অঞ্চলত তেখেতে এখন নাৰ্চাৰী দি পেলাই এই অঞ্চলটোলৈ ক'বলৈ গ'লে এটা গৌৰৱ কঢ়িয়াই আনিছে। আৰু যিটো সময়ত নেকি দেখা গৈছে যে যুৱকসকল কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ ঢাপলি মেলিছে, আৰু ঠিক সেইটো সময়ত তেখেতে এক সৃষ্টিশীলৰ কথা চিন্তা কৰি এখন নাৰ্চাৰী দিছে, আৰু এই নাৰ্চাৰী দি পেলাই তেখেত নিজে আৰু বহু পৰিয়াল কৰ্মসংস্থাপন লাভ কৰিছে। হয়, আমি পোনপটীয়াকৈ হাৰুণ ৰছিদৰ ওচৰত যাব বিচাৰিম আৰু তেখেতৰ পৰা কিছু কথা জানিম। হয় দাদা, জনাব এইটো বৃত্তিৰ লগত এই নাৰ্চাৰীখনৰ লগত আপুনি কিমান দিন ধৰি জড়িত? মই প্ৰায় 6 বছৰ পাৰ হ'ল, 7 বছৰ ধৰে অৱস্থা। আজি আমাৰ নাৰ্চাৰীত বিভিন্ন ধৰণৰ পুলি আছে, তাৰ ভিতৰত আছে তামোলৰ পুলি বেছিকৈ আছে। ইয়াত 20,000 তামোলৰ পুলি আছে আমাৰ নাৰ্চাৰীটোত বৰ্তমান। নিজেও স্বাৱলম্বী হৈছে আৰু বহু পৰিয়ালকো কৰ্মসংস্থাপন দিছে। নিশ্চয়। কিমান দূৰ সঁচা? এইটো ধৰক যিটো কৈছে আপুনি, এইটো সঁচা কথাই কৈছে। গতিকে আমি প্ৰায় 4-5জন মানুহ লাগে ইয়াত পেকেটিং কৰোঁতে। যেতিয়া পুলিবিলাক আমি পেকেটিং কৰোঁ তেতিয়া 4-5জন মানুহৰ প্ৰয়োজন হয়। আপোনাৰ মনলৈ এইটো কিয় আহিল যে এখন নাৰ্চাৰী এনেকুৱা এটা পিছপৰা অঞ্চলত দিব লাগে বুলি? নাই, আমি বহু বছৰ আগতে গুৱাহাটী খেতিত গৈছিলোঁ। মানে এইটো কৃষি বিভাগৰ এটা প্ৰশিক্ষণ হৈছিল, তাত মাতিছিল, আমি গৈছিলোঁ। গৈ পেলাই এইটো জ্ঞানটো লৈছিলোঁ, তাৰ পৰা লৈছিলোঁ। লৈ পেলাই এইবিলাক শিকি আহিছোঁ। তাৰ পৰা আহি পেলাই আমি আৰম্ভ কৰি দিছোঁ আমাৰ গাঁৱত, মোৰ ঘৰতে আৰম্ভ কৰিছোঁ। আপুনি প্ৰশিক্ষণ লৈছিলে? নিশ্চয় লৈছোঁ। নাৰ্চাৰীৰ বিষয়ে প্ৰশিক্ষণ লৈছোঁ। আৰু এতিয়া আপুনি নিজৰ অঞ্চলত এই নাৰ্চাৰী দি পেলাই বেলেগ যুৱকসকলক কি প্ৰশিক্ষণ দিছে নেকি, নে খালি অকল কাম কৰাইছে? কিছুমানে অলপ জানিবলৈ আহিছিল যে ৰুটেক্সটো কেনেকৈ ব্যৱহাৰ কৰিব পৰা যায়, যে নেমুৰ পুলি আমি কেনেকৈ দিব পাৰোঁ। এইবিলাক প্ৰাইমাৰী কিছুমান মানুহে সুধি থাকে, এইবিলাক আমি প্ৰাইমাৰী নলেজ কিছুমান আমি দি থাকোঁ, যিসকল আহে। আৰু আপোনাৰ নাৰ্চাৰীত কি পুলি আছে? আমাৰ নাৰ্চাৰীত ধৰক তামোল পুলি আছে, নাৰিকল পুলি আছে, নেমু পুলি আছে, ৰবাব টেঙাৰ পুলি আছে, আৰু ফুলৰ 2-3 জাতৰ ফুলৰ পুলি আছে, আৰু আপোনাৰ যিটো গেট পুলি বুলি কয়, কাগজ ফুল আছে, আৰু বহুত জাতৰ পুলি আছে। মিনিমাম 50ৰ ওপৰত হ'ব আইটেম। আপুনি নাৰ্চাৰী যে দিছে, চৰকাৰৰ পৰা কিবা সাহাৰ্য পাইছিল নেকি? এতিয়ালৈকে চৰকাৰৰ পৰা সাহাৰ্য পোৱা নাই। আমি কলিয়াবৰত গৈছিলোঁ, এগ্ৰিকালচাৰ অফিচত যোগাযোগ কৰিছিলোঁ, তেতিয়া আমাক গুৱাহাটী যাবলৈ কৈছিল, কিন্তু প্ৰচেছিং চলি আছে। নিশ্চয় পাম বুলি আশা ৰাখিছোঁ, সেইটো পালেহে ক'ব পাৰিম। এতিয়া আপুনি অঞ্চলবাসী বা স্থানীয় ৰাইজক কিবা আহ্বান জনাব নেকি যে কিবা? হয়, এইটো আপোনালোকৰ জৰিয়তে আমি ক'বলৈ পাই আনন্দিত হৈছোঁ। গতিকে সকলোৱে যাতে বৃক্ষ ৰোপণৰ প্ৰতি যাতে সকলোৱে যাতে মনোযোগ দিয়ে, আৰু সকলোৱে যাতে 2টাকৈ বছৰত অন্তত পুলি লগায়, এইটো মোৰ আহ্বান। আৰু সকলোৱে মোৰ এইটো মানে ৰিকুৱেষ্ট থাকিব যাতে সকলোৱে যাতে 2টাকৈ পুলি লগায়।